বেয়া মানুহখিনি আপোনালোকে কংগ্ৰেছত আছে। চোৰ ডকাইত আমি উৎখাত কৰিমেই, গৰু চোৰ আমি উৎখাত কৰিমেই। হিন্দু ধৰ্মতো চোৰ নাই নে ডকাইত নাই নে ড্ৰাগছৰ বেপাৰী নাই, খালি মুছলমানৰ অলপ বেছি আছে। কোনোবা মানুহক যদি দাদাগিৰি কৰে তেওঁক এটা ভৰিত জেলত থৈ দিয়ক। চোৰ ডকাইত আমি উৎখাত কৰিমেই, গৰু চোৰ আমি উৎখাত কৰিমেই। দুখীয়া নিচলা মানুহে কষ্ট কৰি গৰু কিনিব, গাখীৰ বেছি খাই থাকিব, গৰুৱে চুৰ কৰি লৈ গুচি যাব। গাখীৰ দিয়া গাই 70 লিটাৰকে গাখীৰ দিয়া গাই চুৰ কৰি দিছে। এইটো তেতিয়া মই আজি সন্ধিয়া এখন মিটিঙে আছে, জোৰদাৰ ব্যৱস্থা ল'ম যে গৰু চুৰ উৎখাত কৰিম, ড্ৰাগছ বেপাৰী উৎখাত কৰিম, মদ ভাঙৰ বেপাৰ কৰা মানুহ শান্তি দিয়া থাকিব নোৱাৰে। হিন্দু ধৰ্মতো চোৰ নাই নে ডকাইত নাই নে ড্ৰাগছৰ বেপাৰী নাই, খালি মুছলমানৰ অলপ বেছি আছে। সেইটোহে কথা। এইটো প্ৰশ্ৰয় দিব নালাগিব, সমাজে কমাব লাগিব। মই ভাল পাইছো চকীঘাটত এতিয়া ড্ৰাগছৰ ঘৰ উৎখাত কৰি দিছে ৰাইজে, যে গাঁৱত থাকিবলৈ নিদিয়ে সিদ্ধান্ত লৈ আঁতৰাই দিছে। তেনেকে সামাজিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কোনোবা মানুহক যদি দাদাগিৰি কৰে তেওঁক এটা ভৰিত জেলত থৈ দিয়ক। আইনী ব্যৱস্থা তেওঁ দাদাগিৰি নচলিব। আৰু ইয়াত ইলেকশ্যন সময়ত মই ইমান সভা পাতিবলৈ ইয়াত নাহোঁ, কাৰণ আপোনালোকে বুজি লৈছে, বুজি পাওক সকলোৱে বছৰে জীৱিকাবোৰ কাৰণে। বেয়া মানুহখিনি আপোনালোকে কংগ্ৰেছত আছে। এই বেয়া মানুহখিনি কথা আপোনালোকে নুশুনিবলৈ মই আপোনালোকক অনুৰোধ জনাইছোঁ। যিবিলাক বাকী আৰু ফাঁকিত অপপ্ৰচাৰ চলে, সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰিবৰ কাৰণে এটা শক্তিয়ে সদায় কাম কৰি আছে যে ইলেকশ্যনত যাতে তেওঁলোকে মুনাফা আদায় কৰিব পাৰে, মানুহক ভয় খুৱায়। কিন্তু আমি সঁচা কথাৰে মানুহখিনিৰ ওচৰত আশ্বস্ত কৰিব বিচাৰিছোঁ যে ইয়াত আপোনালোকে বিদেশীক প্ৰশ্ৰয় নিদিব। ইয়াত 71 চনৰ পিছত অহা কোনো মানুহক আপোনালোকে প্ৰশ্ৰয় নিদিব। ইয়াত বিয়া কৰাবলৈ আহি কোনোবা মানুহ স্থায়ীভাৱে ইয়াত ঘৰ পাতিব, সন্দেহজনক মানুহ, সেইবিলাক আপোনালোকে প্ৰশ্ৰয় নিদিব। গতিকে আপোনালোক যদি শান্তিত থাকিব বিচাৰিছে, ইয়াত যিখিনি পুৰণা মানুহ আছে এইখিনিক লৈ আপোনালোকে সমাজ পাতি শৃংখলাবদ্ধভাৱে বসবাস কৰাৰ এটা পৰিৱেশ ইয়াত কৰক। ইয়াত যাতে কোনো অসামাজিক কাম, সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি হোৱা কথা বতৰা আৰু সমাজখনক বিপথে পৰিচালিত কৰা শক্তিসমূহ যাতে আপাৰ হ্যান্ড লৈ থাকিব নোৱাৰে, আপাৰ হ্যান্ড ল'ব নোৱাৰে, তাৰ কাৰণে আমি চৰকাৰে প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ যিহেতু কৰি আছোঁ, ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ।